গুড মৰ্ণিং সকলোকে। মই ঘৰৰ কাম কৰি আছোঁ, তথাপিও এই ভিডিঅ'টো বনাইছোঁ কাৰণ নহ'লে পিছত কোৱা নহ'ব কথাখিনি। মই মনত পৰোঁতে কৈ দিছোঁ আচলতে। এইকেইদিনটো আপোনালোকে জানে কি হৈ আছে আমাৰ অসমত, অসমৰ শিৱসাগৰ, তিয়ক, যোৰহাট জিলাত। সকলোৱে অৱগত, সকলোৱে জানে। চ' এটা ভাল লাগিছে কি জানে, এটা বস্তু দেখি ভাল লাগিছে যে এই ভূপেন হাজৰিকাৰ যে গানটো মানুহে মানুহৰ বাবে, সেই গানটো অৰ্থ এতিয়া সকলোৱে বুজি পাইছে। কাৰণ মানুহে মানুহৰ বাবে যদি নকৰে কোনে কৰিব, নহয় জানো? সেই ভূপেন হাজৰিকাৰ গানটোৰ আজি অৰ্থ সকলোৱে বুজি পাইছে আৰু সেইখিনি দেখা পোৱা গৈছে যে বুজি পাইছে সকলোৱে। আৰু এটা মই দেখিলোঁ ভিডিঅ' এটাত, সেইকাৰণে ক'ব ওলাইছোঁ আচলতে। আমি মানে সাধাৰণতে মানে প্ৰায় মানুহে আচলতে লাজ কৰে ন চেনিটেৰী পেডটো এজন মতা মানুহক আনিব দিবলৈ, নহয় জানো? বা আমাৰ যিখিনি আণ্ডাৰ গাৰ্মেণ্টছ থাকে সেইখিনি কিনিব দিবলৈ বেয়া পায়। নিজৰ হাজবেণ্ডকো ক'বলৈ বেয়া পায়, নিজে লৈ আনে, লাজ কৰে আচলতে। কিন্তু আজি চাওকচোন, সকলো মতা মানুহে কিনিবলৈ গৈছে। এটা ভিডিঅ'ত পালোঁ, কিনিবলৈ গৈছে। তাকো নিজৰ মানুহৰ কাৰণে নহয়, নিজৰ ৰিলেটিভ বা নিজৰ ৱাইফৰ কাৰণে বা নিজৰ ছোৱালীৰ কাৰণে নহয়, বেলেগৰ কাৰণে, বেলেগৰ মানে বেলেগ ছোৱালী বা মহিলাসকলৰ কাৰণে আচলতে, বেলেগ মহিলাসকলৰ কাৰণে লৈ গৈছে। কমটি ডাঙৰ কথা নেকি এইটো? মানে কি ক'ম, মানে ভিডিঅ'বিলাকত দেখিয়ে মনটো ভাল লাগি গৈছে আচলতে। সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ সন্মুখত দিওঁ। আৰু সকলোৱে কৈ আছে যে জুবিন দাৰ আদৰ্শটো লৈছে। জুবিন দাৰ জীয়াই থাকোঁতে হয়তো সিমানখিনি নলৈছিলে বা বুজি নাপাইছিলে, কিন্তু এতিয়া জুবিন দা নাই, কিন্তু সেই আদৰ্শখিনি সকলোৱে গ্ৰহণ কৰিছে। সেইটো দেখিও ভাল লাগিছে। আৰু বহুতেই সহায় কৰিছে বুলিয়ে যে মানুহক কৈ ফুৰিব সেইটো কথাও নহয় জানো? মনে মনে সহায় কৰিছে কিছুমানে ভিডিঅ' কৰি দেখুৱাইছে যে আমি সহায় কৰিছোঁ বুলি। কিন্তু কোনো সহায় নকৰাকৈ থকা নাই কিন্তু দেই, চবেই সহায় কৰিছে, কিবা এটা নহয় কিবা এটা দিছেই, সেইটো ডাঠি ক'ব পাৰোঁ। চ' সেইটো কাৰণে ভাল লাগিছে। মানে অসমখন যে এনেকুৱা এটা মানে আমাৰ অসমখন মানে সলনি মানে এটা ভাল অৰ্থত কৈছোঁ দেই, সলনি হৈছে, মানে মনটো ভাল লাগিছে দেখি। চ' এনেকৈয়ে সকলোৰে বাবে সহায় কৰি যাব লাগে আচলতে। এতিয়া এইটো নহয় যে বানপানী হৈছে সেইটো কাৰণে সহায় কৰিব লাগে, সেইটো নহয় দেই। যেতিয়াই পাৰে তেতিয়াই মানে নিডি পাৰ্চনক, মানে যাৰ সহায়ৰ দৰকাৰ, সহায় কৰি গৈ থাকিব লাগে আচলতে। ভিডিঅ'টো এয়াকে ক'বলৈ বিচাৰিলোঁ, মোৰ মনৰ কথাখিনি ক'লোঁ আপোনালোকৰ আগত। কিবা যদি ভুল হৈছে ক্ষমা কৰিব দেই।